মন্ত্ৰিত্বৰ দায়িত্বৰ লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে নিজ সমষ্টি কলিয়াবৰত উপস্থিত হ'ল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী। আজি মন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত উপস্থিত হৈ উন্নয়নমূলক কাম কাজৰ সামগ্ৰিক বুজ লয়। আজি কাৰ্যসূচীৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে কলিয়াবৰ উন্নয়ন খণ্ড আৰু কলিয়াবৰ আঞ্চলিক পঞ্চায়ত কাৰ্যালয় পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত তেওঁ প্ৰতিটো বিভাগৰ কাম কাজৰ অগ্ৰগতি আৰু বিভিন্ন আঁচনিৰ স্থিতি সন্দৰ্ভত বিষয়া কৰ্মচাৰীসকলৰ সৈতে বিস্তৃত আলোচনা কৰে। ৰাজ্যত গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণৰ বাবে চলি থকা বিভিন্ন প্ৰকল্পসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত তেওঁ বিষয়া কৰ্মচাৰীক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। সম্পূৰ্ণ নোহোৱাকৈ ৰৈ আছে সেইকাৰণে যিবিলাক সাৱধান কাম আছে যে MG এনৰেগাটো মানে নাইকিয়া হৈ গ'ল। এতিয়া 1 জুলাইৰ পৰা VBG ৰামজী আৰম্ভ হৈছে। ইয়াৰ লগতে আমি মিলাই কৰিব পাৰোঁ নেকি, মানে আধৰুৱা সাৱধান কামখিনি কৰিব লাগিব। ঠিক তেনেকৈ 15 আৰু 16 ফাইনেন্সৰ জৰিয়তে কনভাৰ্জেঞ্চ কৰি পেলাই আমি কি কাম কৰিব পাৰিম সেইখিনিও আমি এইকেইদিন চোৱা চিতা কৰি আছোঁ। আৰু এইটো যিটো ব্লক হ'লে আপুনি আহিলে ব্লকটো দেখাইছে বহু পুৰণি, সেই কথাখিনি পাতিছোঁ। আমি বহুত পুৰণি ব্লক এটা, এইটো এনেধৰণে আমি নতুনকৈ কেইটামান ব্লক নিৰ্মাণ কৰিবলৈ লৈছোঁ। আৰু সমষ্টি ডিলিমিটেশ্যনৰ পিছত বহুতখিনি আকাৰ সলনি হ'ল, ক'ৰবাত নোহোৱাও হৈ গ'ল, ব্লকেই এতিয়াতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ কেইবাটাও ৰেভিনিউ চাৰ্কুল ঘোষণা কৰিছে। গতিকে এনেকুৱা ব্লক ক'ত প্ৰয়োজন আছে সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ডেফিনেটলি আমি চিন্তা কৰিম। পঞ্চায়ত বুলি ক'লে আচলতে দেখা যায় যথেষ্ট দুৰ্নীতি সংগঠিত হৈ আহিছে আগৰ দিনবিলাকত। এই ক্ষেত্ৰত নাই, সেইকাৰণে মোৰ কথা হ'ল যে এই ক্ষেত্ৰত আমি অত্যন্ত কঠোৰ হ'ম। মই কৈছোঁ যে গ্ৰামাঞ্চলৰ পঞ্চায়ত আইনে পঞ্চায়ত প্ৰতিনিধিক বহুত ক্ষমতা আৰু কৰ্তৃত্ব দিছে আৰু বহুত শিক্ষিত যুৱক যুৱতীয়ে পঞ্চায়তত এতিয়া প্ৰতিনিধি হৈ আছে। শিক্ষিত যুৱক যুৱতী ক'ৰবাত ৱাৰ্ড মেম্বাৰ জিকিছে, ৱাৰ্ড মেম্বাৰ হৈ আছে, কিছুমান সভাপতি হৈছে, তাৰ পৰা ভাইচ প্ৰেচিডেণ্ট হৈছে, AP মেম্বাৰো বহুত পাইছোঁ। বহুত শিক্ষিত যুৱক যুৱতী আছে, অনাৰিয়ামটো যথেষ্ট কম। মই সেইকাৰণে কৈছোঁ যে আপোনালোকে সেৱাৰ মনোভাৱেৰে লওক। আৰু আমাৰ যিবিলাক পুৰণা ধৰক বিষয়া কৰ্মচাৰী আছে, তেওঁলোক অভিজ্ঞ হয় আৰু কেতিয়াবা অলপ মিছগাইডো কৰে আমাৰ যিবিলাক পঞ্চায়ত প্ৰতিনিধি আছে। সেইকাৰণে সকলোকে সচেতন হ'বৰ কাৰণে কৈছোঁ, আমাৰ কাম কাজবোৰত যাতে স্বচ্ছতা থাকে, দুৰ্নীতিৰ যাতে অভিযোগ আমি শুনিবলৈ নাপাওঁ, সেইটোৱে আমি আশা কৰিছোঁ।